গাইজ কিছুমান যে সং থাকে আমি যেতিয়া কোনোবাক ভাল পাওঁ সেইখিনি সময়ত মানে সংবিলাক ৰিলিজ হয় মানে ৰোমেণ্টিক সঙৰ কথা কৈছো আৰু কিছুমান সং থাকে ব্ৰেকআপৰ পিছত ৰিলিজ হয় আৰু সেইবোৰ সং ন কি হৈ যায় যেতিয়া আমাৰ কোনোবাৰ লগত মানে ব্ৰেকআপ হৈ যায় ন সেই গানবিলাক শুনিলে ন সেই মানুহজনৰ কাৰণে বহুত বছৰলৈকে মনত পৰি থাকে এইটো আপোনালোকে মানে ৰিলেট কৰিবনে নাই মোক ক'বচোন মানে লগা হওক মানুহজনৰ লগত বহুত এক্সট্ৰিম লেভেলত কিবা হৈছে বা কিবা ৰিজনৰ কাৰণে ব্ৰেকআপ হৈছে কিবা প্ৰব্লেম হৈছে যি নহওক কিয় আপুনি যেতিয়া সেই গানটো শুনিব ন সেই সংটো যেতিয়া শুনিব ন আপোনাৰ সেইজন মানুহৰ কাৰণে মনত পৰিবই ছাপ'জ আপুনি সেইজন মানুহক ভাল পোৱা ষ্টাৰ্ট কৰোঁতে সেই সংটো ৰিলিজ হৈছিলে ছাপ'জ তো ব্ৰেকআপ হোৱাৰ পিছতো কিন্তু সেই সংটোৱে আপোনাক দিগদাৰী দি থাকে ঠিক আছে আৰু কেতিয়াবা কি হৈছে ব্ৰেকআপ হোৱাৰ পিছত কিছুমান এনেকৈ ৰোমেণ্টিক সং ৰিলিজ হৈ যায় ন সেইটোৱেও আমাক দিগদাৰী দিয়ে পিছত গৈ কিনে চ' আপোনালোকে জনাবচোন আপোনালোকৰ এনেকুৱা হয়নে